তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে যি হায়াৰ ছেকেণ্ডেৰী পঢ়া ছোৱালী আৰু ল'ৰাবিলাকৰ কাৰণে যিটো মানে স্কুটি বিতৰণ যিটো আঁচনিটো উলিয়াইছিল চৰকাৰে, গতিকে তাৰ আজি মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে। যিটো ডাইৰেক্টৰেট অফ আছাম হায়াৰ এডুকেশ্যন government.in সেইটো অফিচিয়েল ৱেবছাইটত আজি লিষ্টখন প্ৰকাশ কৰা হৈছে। তো এনেকৈ আপুনি লিষ্টখন পাব। মই ডাইৰেক্ট লিংকটো আপোনালোকক দি দিম মোৰ ডেছক্ৰিপশ্যন বক্সত। তাৰ পৰা আপুনি ডাইৰেক্ট এইটো লিংকটো চেক কৰিব পাৰে আপোনাৰ নামটো আছেনে নাই। আৰু যদি তেনে অসুবিধা পায় তেনেকুৱা কৰিবলৈ আপুনি চিধা যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব আৰু তাত এনেকৈ টাইপ কৰি দিব, ঠিক আছে, ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন.assam.gov.in। তো মই যেনেকৈ টাইপ কৰি দিছোঁ এইটো চাই লওক আৰু এনেকৈ আপোনালোকে টাইপ কৰি দিব। তাৰপিছত এই ফাৰ্ষ্ট যিটো দেখিছে আপুনি এইটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন.assam। তো এইটো ৱেবছাইটত আহি যিটো লেটাৰ্ছ আপুনি দেখিছেনে ইয়াত ক্লিক কৰিব। তো ইয়াৰ পিছতে যিটো প্ৰথম এইটো নটিফিকেশ্যন দেখিছে, লিষ্ট অফ বয় এণ্ড গাৰ্ল ষ্টুডেণ্টছ হু ছিকিউৰ্ড 75 মাৰ্কছ এণ্ড 60% মাৰ্কছ ৰেছপেক্টিভলি, এইটো লিখা আছে এনেকৈ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2024-2025। তো আপুনি এইটোত ক্লিক কৰক এনেকৈ। তাৰপিছতে এনেকুৱা এটা পেজ খোলা যাব। তো যিবিলাকে আৰ্টছৰ পৰা পাছ কৰিছিল ল'ৰা, তো তাৰ পৰা আপুনি এইটো ইয়াত এনেকৈ ক্লিক কৰি তো আপুনি PDF-টো ডাউনলোড কৰি ইয়াৰ পৰা চাব পাৰিব, ঠিক আছে। তো এইটো ডাউনলোড কৰি ইয়াত আপুনি চাওক। তো ল'ৰাবিলাকৰ এইটো চাব পাৰিব যিবিলাকে আৰ্টছত পাছ কৰিছিল, বইজ আৰ্টছ। তো আপুনি যদি ল'ৰা হয় তেন্তে ল'ৰাবিলাকৰ কাৰণে এইটো নামটো চাব পাৰিব ইয়াত। যদি কমাৰ্চৰ পৰা আপুনি পাছ কৰিছিল তেন্তে বইজ কমাৰ্চ এইটো PDF-টো আপুনি ডাউনলোড কৰি ল'ব, ঠিক আছে। তো ইয়াতে এনেকৈ ক্লিক কৰি দিয়াৰ পিছতে অলপ সময় ৰখিব, তাৰপিছত ডাউনলোড হৈ যাব। তো আপুনি নিজৰ হিচাপমতে চাব, যদি গাৰ্লছ আপুনি আৰ্টছৰ পৰা পাছ কৰিছিল আৰু আপুনি যদি ফিমেল হয়, ছোৱালী হয়, গতিকে চিধা গাৰ্লছ আৰ্টছত আহি এইটো অপশ্যনত আহি এইটো PDF-টো আপুনি এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে। ডাউনলোড মই যিহেতু ডাউনলোড হৈ আছে সেইকাৰণে ডাউনলোড এগেইন আহিছে, আপোনালোকৰ চিধা ডাউনলোড বুলি আহিব, তাত এইটো ডাউনলোড কৰি চাব পাৰে। আশা কৰিছোঁ আপোনালোকৰ ইনফৰ্মেশ্যনটো ভাল লাগিল। আৰু এতিয়া কি হ'ব, আপোনাৰ এখন যিটো মেৰিট লিষ্ট আছে এখন আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ ডিলাৰবোৰত যাব আৰু তাৰপিছত আপোনালোকে নিজৰ স্কুটিখন পাই যাব, ঠিক আছে। ডিলাৰবোৰৰ পৰা আপোনাক কণ্টেক্ট কৰিব, তাৰপিছত কণ্টেক্ট কৰাৰ পিছতেই তাৰপিছত আপুনি যাব লাগিব নিজৰ পুৰা ডকুমেণ্টছ লৈ, তাৰপিছত তেওঁলোকে ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপুনি নিজৰ স্কুটিখন পাই যাব, ঠিক আছে। তো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা নিজৰ নামটো চাই ল'ব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব যাতে আনৰো সুবিধা হয়। আৰু মোৰ চেনেলটো যদি আপোনালোকে আজি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ, ধন্যবাদ।